কিন্তু জুবিন গাৰ্গক কোনো অন্তৰৰ পৰা উলিয়াই পঠাব পৰা নাছিল। সকলোৱে জুবিন গাৰ্গক অন্তৰত স্থাপন কৰিছিল। সেয়ে আজি লাখ লাখ মানুহে গোটেই সমগ্ৰ অসম দেশত গোটেই সমগ্ৰ দেশখন জুৰি আনকি মহিলা বিশ্বকাপ ৱৰ্ল্ড কাপ যি ক্ৰিকেট প্ৰতিযোগিতা হ'ব, সেই ক্ৰিকেট প্ৰতিযোগিতাটো এইবাৰ জুবিন গাৰ্গৰ নামেৰে উৎসৰ্গিত কৰা হৈছে। এই মহান শিল্পীগৰাকী আমাৰ বাবে অসমৰ জনতে অতি গৌৰৱৰ বিষয় আৰু সকলো ভাষা ভাষী মানুহক আঁকোৱালি ল'ব পাৰিছিল, মন জয় কৰিব পাৰিছিল। সেইগৰাকী শিল্পীলৈকে আমি পুনৰবাৰ শ্ৰদ্ধা জনাই আমি সকলোৱে 1 মিনিট সময় মৌনতা অৱলম্বন কৰিব বিচাৰিম। সকলোকে অনুগ্ৰহ কৰিছোঁ, কোনোবাই যদি বহিও আছে থিয় হৈ পেলাই এই মৌনতাত 1 মিনিট সময় মৌনতা অৱলম্বনত সহযোগ কৰিব কাৰণে আমি আহ্বান জনাইছোঁ। ওম শান্তি। ঠিক আছে, হৈছে। আমি সকলোকে আমি ধন্যবাদ জনাইছোঁ। জুবিন গাৰ্গে তেখেতে গীতৰ সাংস্কৃতিক কাৰ্যসূচী কৰি থাকোঁতে তেখেতে কৈছিল যে মোৰ মৃত্যু হ'লে সমগ্ৰ অসমৰ মানুহে এই গীতটো গাব, যে গালে তেখেতে অতিকে সুখী হ'ব, এনেধৰণৰ মনোভাৱ প্ৰকাশ কৰিছিল। সঁচাকৈ তেখেত আমাৰ মাজৰ পৰা বিদায় মাগিলে। সেই আজি গোটেই অসমতে এটি গীত পৰিৱেশন কৰিছে। আনকি যোৱাকালি দেখিলোঁ দিল্লীত যেতিয়া তেখেতৰ নচৰতে আহি উপস্থিত হৈছিল, তেতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ লগতে সকলোৱে সমস্বৰে সেই গীতটো গাইছিল। আমি ভাবিছোঁ যিসকলে পাৰে অকণমান এই গীতটো গাবলৈ চেষ্টা কৰিব। মই নেত্ৰ ছাৰ আৰু আমাৰ বলিন নাথো আছে, অকণমান এই গীতটোত অংশগ্ৰহণ কৰিব কাৰণে আহ্বান জনাইছোঁ। সকলোৱে অকণমান আহক, এই মিউজিকটো বন্ধ কৰিব। আমি গীতটো অকণমান গাব চেষ্টা কৰিম আৰু তেখেতক আমি